আৰু এই মুহূৰ্তত জুবিন অনুৰাগীৰ বাবে এটা ভাল খবৰ লৈ আনিছো। কাইলৈ জুবিন গাৰ্গক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব। বৰ্তমান হিতেশ বৰুৱাই জনাইছে এই কথা, নেমকেয়াৰ অধ্যক্ষ হিতেশ বৰুৱাই জনাইছে এই কথা যে কাইলৈ জুবিন গাৰ্গক যাবলৈ দিয়া হ'ব। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। দৃশ্যাংশ আমি আগবঢ়াইছো এই মুহূৰ্তত। জুবিন অনুৰাগীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছো। কাইলৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব। যিহেতু চিজাৰ এটেকত আক্ৰান্ত হৈ জুবিন গাৰ্গক কিছুদিন পূৰ্বে ভৰ্তি কৰা হৈছিল হাস্পতালত, আৰু হাস্পতালৰ কৰ্তৃপক্ষই এতিয়া জনাইছে এই কথা যে কাইলৈ যাবলৈ দিয়া হ'ব জুবিন গাৰ্গক। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈছে জুবিন গাৰ্গ, আৰু চিকিৎসকৰ পৰামৰ্শসমূহ মানি চলিলেই জুবিন গাৰ্গ সম্পূৰ্ণৰূপে সুস্থ হৈ যাব বুলি জনাইছে হিতেশ বৰুৱাই জনাইছে এই কথা। আমি পুনৰবাৰ জনাই আছো জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণ সুস্থ, আৰু আজি হাস্পতালৰ পৰা যাবলৈ দিয়া কথা আছিল, কিন্তু এটা পৰীক্ষা বাকী থকাৰ বাবে কাইলৈহে যাবলৈ দিয়া হ'ব। আৰু কালিলৈ সেই পৰীক্ষাটো কৰাৰ পাছতেই জুবিন গাৰ্গ যাব পাৰিব, উভতি যাব পাৰিব ঘৰলৈ। আৰু খাদ্যাভ্যাসত চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিছে, সেই পৰামৰ্শসমূহ জুবিন গাৰ্গে মানি চলিলে জুবিনৰ বাবে ভাল বুলি জনাইছে। আৰু জুবিন যথেষ্ট বৰ্তমান ভাগৰুৱা হৈছে, কিয়নো অত্যাধিক পৰিশ্ৰম কৰে জুবিন গাৰ্গে, যাৰ বাবে ভাগৰুৱা হৈ পৰিছে। আৰু জুবিন গাৰ্গক কিছু পৰিমাণে হ'লেও জিৰণিৰ প্ৰয়োজন আছে, আৰু পৰামৰ্শ দিয়া হৈছে গোটেইখিনি নোৱাৰিলেও পৰামৰ্শ কিছু পৰিমাণে হ'লেও যদি পৰামৰ্শসমূহ মানি চলিব পাৰে তেন্তে জুবিন গাৰ্গৰ স্বাস্থ্যৰ পক্ষে আচলতে ভাল বুলি জনাইছে নেমকেয়াৰৰ অধ্যক্ষ হিতেশ বৰুৱাই। বিশেষকৈ জুবিনক ডক্টৰে যিখিনি মেডিচিন লিখি দিছে সেইখিনি নিয়মিতভাৱে গ্ৰহণ কৰিলে বাৰে বাৰে হৈ থকা চিজাৰ আক্ৰমণৰ পৰা জুবিন গাৰ্গে ৰক্ষা পাব বুলি জনাইছে। জুবিন অনুৰাগীৰ বাবে ভাল খবৰ আহি পৰিছে। জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়া হ'ব। বৰ্তমান সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। মাত্ৰ চিকিৎসকে দিয়া পৰামৰ্শসমূহ মানি চলিলেই জুবিন গাৰ্গৰ স্বাস্থ্যৰ পক্ষে ভাল বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই। আৰু নেমকেয়াৰৰ অধ্যক্ষ হিতেশ বৰুৱাই কি ক'লে আমি এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছো। সুখী হৈছো জুবিন এতিয়া সম্পূৰ্ণ সুস্থ। আজি আমি ৰিচাৰ্জ দিম বুলি ভাবিছিলে, মাত্ৰ এটা টেষ্ট কৰিব বাকী আছে, সেইখিনি কৰি অহাকালি আমি তেওঁক ৰিলিজ দিম বুলি ভাবিছো। গতিকে এই ক্ষেত্ৰত আজিলৈকে যিখিনি আমি টেষ্ট কৰিলো বা যিখিনি পৰীক্ষা কৰিলো, আমাৰ যিখিনি ছুপাৰ স্পেচিয়েলিটি টিমে তেওঁক চোৱা চিতা কৰিলে, তাৰ পৰা তেওঁ সেইখিনি মেডিকেশ্যন কৰা হৈছে, আৰু এইমতে তেওঁ এতিয়া প্ৰায় সুস্থ হৈছে। এইটোৱে কথা যে কোনো যাতে খুটি নাটি ৰৈ নাযায়, সেইটো কাৰণে আমি আৰু এটা টেষ্ট কৰিব লগা আছে, আজি কৰিম। আৰু সেই টেষ্টখিনি কৰি উঠি অহাকালি তেওঁ ৰিচাল্ট দিম। নিশ্চয় তেওঁ প্ৰথম কথাটো হৈছে ডায়েটটোৰ ক্ষেত্ৰত আমাৰ পৰামৰ্শ দিয়া হৈছে। তেওঁ যাতে ডায়েটটো নিয়মীয়া হয়, এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা, তেওঁ হাই প্ৰটিন ডায়েটৰ পৰা অলপমান বিৰত ৰাখিব দিয়া হৈছে। প্ৰটিনটো বেছি খাব নালাগে, প্ৰটিনটো কম খাব দিয়া হৈছে। সেইখিনি ডায়েটিচিয়ানে গোটেই ডায়েট চাৰ্টখন দিয়া হৈছে, আৰু সেই চাৰ্টখনতে তেওঁ ডায়েটখিনি খালে সুস্থ হৈ থাকিব পাৰে। ডেফিনেটলি সেইটো কথা আমি প্ৰতিবাৰে তেওঁক কোৱা হৈছে। তেওঁ ইমানখিনি কামত ব্যস্ত হৈ থাকে, অতিমাত্ৰাত ব্যস্ত আৰু ষ্ট্ৰেছত থাকে, সেইকাৰণে ডেফিনেটলি এই ধৰণৰ হঠাৎ এনেকুৱা ধৰণৰ অঘটনবিলাক ঘটে। গতিকে সেই ক্ষেত্ৰত পিছলৈকে যাতে সুন্দৰভাৱে নিয়মিতভাৱে থাকিব পাৰে, গতিকে তেওঁ গোটেই নিয়মটো এটা নিৰ্দিষ্ট নিয়ম এটা কৰি দিয়া হৈছে। যদিও গোটেইখিনি তেওঁ পালন কৰিব নোৱাৰে, তথাপিও কিছু পৰিমাণে পালন কৰিব পাৰে, তেওঁ সুস্থ হৈ থাকিব। তেনেকুৱা নহয় আগত থাকোঁতে তেওঁ ইয়াতে আমি ষ্টুডিঅ' বনাই দিছিলো, বহুদিন আছিল কাৰণে তেনেকৈ দিছিলো। সেইটো 2 বা 3 দিনৰ কাৰণে আহিছে, তেনেকুৱা কথা আহি পোৱা নাই। কিন্তু ইয়াত তেওঁ কথাখিনি পাতি আছে, তেওঁ নিজৰ ফিউচাৰৰ প্ৰগ্ৰেমৰ ক্ষেত্ৰত ফিউচাৰ যিবিলাক তেওঁৰ প্লেনিং, সেইবিলাক ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা পাতি আছে। আৰু সেইটোত আমি মুক্তভাৱে তেওঁক কথা পাতিব দিছো, আৰু কাৰণ এতিয়া তেওঁ ধুনীয়াকৈ কথা পাতিব পাৰে। আজি কৰা পৰীক্ষাখিনিৰ ৰিপৰ্টটো অহাৰ পিছত আমাৰ ডক্টৰে চাই উঠাৰ পিছত মষ্ট প্ৰবেবলি কালি ফাৰ্ষ্ট হাফত যাব দিব পাৰিম। ইয়াৰ বহুত কষ্ট থাকে, সেই কষ্টখিনি ৰুল আউট কৰিবৰ কাৰণে আমি গোটেইখিনি টেষ্ট কৰিছো। গতিকে MRI কৰিছো, গোটেইখিনি ঠিকেই আছে, একো ডিফেক্ট নাই বা হেৰি নাই। গতিকে আমি এতিয়া আৰু এখন CT কৰিব লগা আছে, সেইখনত কৰিলে আমি পেনক্ৰিয়াছৰ চাইডটো চাম। যিহেতু তেওঁৰ মাজে মাজে চুগাৰটো কমি থাকে, সেই চুগাৰ কমি থকাৰো এটা কষ্ট থাকে। গতিকে
বিভিন্ন ধৰণৰ কজৰ কাৰণে চিজাৰটো হ'ব পাৰে তো গোটেইখিনি কজ যদি আমি ৰিল আউট কৰিব পাৰোঁ ডেফিনেটলি সেইমতে লাইন আপ ট্ৰিটমেণ্ট কৰিলে সুন্দৰভাৱে ভাল হ'ব আৰু এইটোৱে একো ডাঙৰ কথা নহয় যিটো কাৰণত হৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু যিটো কৰিব লাগে সেইটো ডাঙৰ কথা মেডিচিনখিনি যাতে ৰেগুলাৰ খাই থাকে এইটো কথাই আমি বাৰে বাৰে তেওঁক বুজাই আছো বা কনভিন্স কৰাই আছো যে যাতে মেডিচিনৰ ভিতৰত ব্ৰেক হ'ব নালাগে যিখিনি মেডিচিন কণ্টিনিউ হ'ব লাগে সেই মেডিচিনখিনি খোৱা উচিত বুলি তেওঁ যোৱা হৈছে আপোনালোকক জনাব পাই সুখী হৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো